নীৰ পৰিজেন নুহিথিৰ সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটোক পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে ভাগৱতে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত, কোন দুৰ্ঘটনাত, কোন সংঘাতত গুচি যাব তাৰো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টি শক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰি আহিব পৰা শক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব দেই। মাধৱদেৱে কৈছে, তোমাৰো গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলো। আজি ইয়াত থকা কাৰ ঘৰুৱা কাম নাই, কাৰ পৰিয়ালৰ দায়িত্ব নাই, কাৰ ব্যৱসায় বাণিজ্য নাই, সব এই থৈ আহিছে। কিয়? ভাগৱতে কৈছে, আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা। আপুনি আজি নহাৰ কাৰণে ব্যৱসায়ীজনে 50,000 টকা লাভ কৰিব পাৰিব, কোনোবাই নতুন গাড়ী এখন কিনি আনিব পাৰিব, কোনোবাই ভাল সম্পত্তি এটা আজি ইয়ালৈ নহাৰ কাৰণে ঘটিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। আমি বাহ্যিকত যিবোৰ ঘটিম লগত নিব নোৱাৰো। যত দেখা ধন শৰীৰ সৃজন মৰিলে লগে নাযায়। আমি যিবোৰ বাহিৰত ঘটিছো সেইবোৰ লগত নিব নোৱাৰো, কিন্তু আজি এই 3টা দিনত যিটো ঘটিব সেইটো লগত যাব দেই। সেইকাৰণে গুৰুজনে কৈছে, লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, নহলে তোমাৰ জীৱই কান্দিবগে লাগিব পিছৰ জন্মত। গতিকে আমি লগত নিব পৰা ধন ঘটিব লাগিব। পৰকালত ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐতো এটিক্ষণে এৰা আলজাল পাছে মৰিবাহা কান্দি। আজি আপোনালোকৰ খঙীয়া ঔগুৰি ঘাটত জন্মগ্ৰহণ কৰা বহুতে কান্দি আছে। আমাৰ ভাগৱত মতে বহুতে কান্দি আছে। কিয়? অৰ্থনীতিয়ে কৈছে যে অভাৱ অসীম, অভাৱৰ সীমা নাই। নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ 3টা, অন্ন বস্ত্ৰ সংস্থাপন। আজি ঔগুৰি ঘাটত জন্মগ্ৰহণ কৰা কোনো গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে, কাষৰ মানুহবোৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজৰ খাপ খোৱা বস্ত্ৰ এযোৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। চুইচ টিপিলে ফেন ঘূৰে, চুইচ টিপিলে পোহৰ আহে, চুইচ টিপিলে গীৰ্জাত পানী গৰম হৈ যায়, চুইচ টিপিলে সকলো অভাৱ আমি পূৰণ কৰিব পাৰোঁ। এঘৰে চুইচ টিপিয়ে অভাৱ পূৰণ কৰি আছে, কাষৰ মানুহ ঘৰে তেওঁৰ দৰে অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। সীমা একেটাই, গাঁও একেখনে, কিন্তু দুখবিলাক বেলেগ বেলেগ। কিয়? আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্ব জন্মৰ বেছি পুণ্য লৈ আহি যি এই খঙীয়া ঔগুৰি ঘাটত বাস কৰিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব, কম পুণ্য লৈ অহাখিনি কমত থাকিব। আপুনি পূৰ্ব জন্মৰ পৰা লৈ অহা পুণ্যৰ অনুকূলেহে খঙীয়া গাঁৱত ভগৱানে আপোনালোকক ব্যৱস্থা ৰাখিছে, কিন্তু ই স্থায়ী নহয়, ই গতিশীল। পূৰ্ব টকা অনা অভাৱত দুখীয়া হৈ থাকিলেও যদি ভাগৱত শুনি নিয়ম মানি যায় ধনী হৈ যাব। মনত ৰাখিব কথাটো। আমাৰ সুখ দুখবিলাক স্থায়ী নহয়, সুখ দুখবিলাক গতিশীল বুলি কৈছে। সেইকাৰণে ভাগৱতত কৈছে, মাধৱ এইবোৰ মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ हुए দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশৰ ডাৱৰ বতাহে কেনেকৈ কেতিয়া উৰাই নি কলৈ লৈ যাব তাৰ যেনেকৈ সিদ্ধান্ত নাই, কৰ্ম দুখত আপোনাৰ জীৱনলৈ কেতিয়া পদুম ফুল ফুলিব, কেতিয়াবা কলীয়া ডাৱৰ নামিব তাৰো সিদ্ধান্ত নাই। মনত ৰাখিব কথাটো। গতিকে সুখ দুখটো স্থায়ী নহয়। চাই থাকোঁতে খঙীয়া ঔগুৰি ঘাটত বাপেক মাকৰ দিনত একোৱেই নাছিল, এতিয়া পুতেকহঁতৰ দিনত জয় জয় ময় হৈছে। কাৰোবাৰ হয়তো বাপেক মাকে বহুত প্ৰপাৰ্টি দি থৈ গৈছিলে, কিন্তু পুতেকহঁতৰ দিনত বেছি কিনি আজৰি। এই যিটো পৰিৱৰ্তন, এইটো হৈছে কৰ্মৰ ফল। গতিকে কৰ্মৰ ফলত আমাৰ জীৱন চকৰি ঘূৰাই থাকে। এই নিয়মবিলাককে ভাগৱতত আমাক কৈছে। গতিকে শুকদেৱে আহি যেতিয়া প্ৰথম স্কন্ধৰ পৰা